নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি এই মোৰ সন্মুখত দেখিছে যে এনে এজোপা বিলাহী মানে যথেষ্ট লাগিছিল আৰু এতিয়া আমাৰ থাৰ্ড ষ্টেপ আমি দুটা ষ্টেপ আগতে শেষ কৰিছোঁ এইবিলাক শেষ হৈ গৈছে এই থাৰ্ড ষ্টেপৰ মানে বিলাহী মানে বছৰটোত যদি আমি একেলগে ৰুই দিওঁ এবাৰ ৰুই দিওঁ তেতিয়া গোটেই ছিজনটো খাব নোৱাৰি এতিয়া ধৰক ফাগুন চতৰ মাহ সোমাবই আৰু এই অৱস্থাত গৰম পৰিছে বিলাহীৰ মানে চাহিদাটো খুব বাঢ়ে আৰু মানে প্ৰডাকশ্যনো খুব ভাল হয় আমি সেইকাৰণে ষ্টেপ বাই ষ্টেপ কৰোঁ এইটো এটা ডাঙৰ বুদ্ধি এটা আৰু একেলগে ৰুই দিলে এইটো ব্যৱস্থা পাব নোৱাৰি সেইকাৰণে চাওক আমি টাবত এনেকৈ ৰুইছোঁ এয়া টাব মানে টাব নহয় এইটো পলিথিনৰ বেগ টাবতো ৰুব পাৰি টাব বুলি কৈছোঁ মই এইটো পলিথিনৰ এটা বহল অলপ বহল আৰু ধৰক এফুট আৰু এফুটমান ওখ গতিকে খুব ডাঙৰ বেগ নালাগে বেগ যদি সৰু হয় মাটি কম লাগে আৰু আমাৰ মাটি দিছোঁ আমি ইয়াতে আমাৰ যে মাদাৰ মাটি বনোৱা এটা ভিডিঅ' আছে আমি তাত বুজাই দিছোঁ কেনেকৈ মাদাৰ মাটি বনাই থ'ব লাগে মাদাৰ মাটি হ'ল মানে মাদাৰ মাটি মানে হ'ল কিছুমান উপাদান ইয়াত গোবৰ সাৰ খলিহৈ কেঁচু সাৰ পাত পচা সাৰ চূণ তাৰ লগতে অকণমান চাহ পাউডাৰ আমি এই সকলোবিলাক মিলাই থৈ দিওঁ এই মিহলাই একেলগে বেছিকৈ থৈ দিলে তাৰ পৰা টাবত ভৰাই বা পলিথিনৰ বেগত বা বস্তাতে হওক ভৰাই বস্তু বাহিনী ৰুব পাৰি সেইটো মাদাৰ মাটি বুলি কোৱা হয় আমাৰ এই বিষয়ে ভিডিঅ' আছেই মই আগতে উল্লেখ কৰিছোঁ এতিয়া চাওক এইডালৰ প্ৰডাকশ্যন চাওক কি সুন্দৰকৈ ইয়াৰ পাত আমি কিছুমান টকালি দিছোঁ কাৰণ পাত ইমান নালাগে আৰু বহুত ছিঙিছোঁ আমি ইয়াৰ ভৰটো বেছি হোৱাৰ কাৰণে এইবিলাক চাওক কেনেকৈ ডাঙৰ হৈ থোপে লাগিছে আৰু মই যে কওঁ জাত ভাল এই জাতৰ কথাটো ইয়াতে আপোনালোকে গম পাব কেঁচা আছে বহুত এইবিলাক কলি ডাঙৰেই হোৱা নাই কিছুমান এইবিলাক কলি আৰু ফুলিয়ে আছে কিছুমান গতিকে আৰু দিব প্ৰডাকশ্যন এমাহলৈকে দিব আৰু গতিকে জাতটো নিৰ্বাচনত অত্যন্ত সাৱধান হ'ব লাগে জাত নিৰ্বাচন যদি ভাল হয় তেতিয়াহে এনেকৈ প্ৰডাকশ্যন বা উৎপাদন পাব পাৰি গতিকে এই যে আমি দেখুৱালোঁ গুৰিৰ পৰা আগলৈকে গোটেই গছডালে সুন্দৰকৈ লাগিছে ইয়াৰ পৰা 1-1.5 কিলোমান আমি ছিঙিছোঁ ইতিমধ্যে গতিকে এইফালে চাওক গোটেই গছজোপাৰ চাৰিওফালে লাগিছে অকল এটা ফালত নহয় ঢাল ঠেঙুলিবা চবফালে যায় গতিকে ধুনীয়াকৈ এইবিলাক লাগিছে পকিছে এইবিলাক কেঁচা বিলাহী বহুত আছে এইফালে আৰু এইবিলাক কেঁচাবিলাক ডাঙৰ হৈ আছে লাহে লাহে আৰু এতিয়াও তাৰ ফুল ফুলা বন্ধ হোৱা নাই এতিয়াও এইবিলাক ফুল ফুলিয়ে আছে আৰু গতিকে এনেকৈ ভাল জাতৰ যদি ভাল ধৰণে মাটি প্ৰস্তুত কৰি এনেকৈ ৰুব পাৰি বেছি মাটি নালাগে বা বাৰী নালাগে যোগাৰ নালাগে এই পলিথিনৰ বেগ হ'লে হৈ যায় গতিকে খুব যোগাৰ নলগাকৈ কেনেকৈ ঘৰতে চাহিদা পূৰণ কৰি খাব পাৰি আপুনি 6টা টাবত দুটাকৈ 3টা ষ্টেপত ৰুৱক আপুনি আহিনৰ প্ৰথম সপ্তাহৰ পৰা ৰোৱা আৰম্ভ কৰক আপুনি গোটেই চ'ত বহাগলৈকে বিলাহী খাব পাৰিব 3টা ষ্টেপত ৰুব লাগিব একেলগে ৰুই নিদিব দুটা টাবত বা পলিথিনত বা বস্তাত ৰুলেই আপোনালোকৰ গোটেই ঘৰখনৰ চাহিদা পূৰণ কৰিব পাৰি কিন্তু ভাল জাত আনিব লাগে গতিকে বিলাহী উৎপাদন কৰিবটো ঘৰত একেবাৰে সহজ পদ্ধতি তাৰপিছত কিছুমানৰ সমস্যা হয় কি যে বিলাহী গছবিলাক বাগৰি যায় বান্ধি ৰাখিব নোৱাৰি বাঁহ চাহৰ অসুবিধা তেনেকুৱা তাৰো এটা সমাধানৰ উপায় আছে আমি চাওক আমি এটা নতুন পদ্ধতি এটা ফ'ল' কৰোঁ সেইটো হ'ল এই যে এই ৰছীবিলাক এই কাপোৰৰ ৰছী দিছোঁ মই এইটো মৰাপাতৰ ৰছী দিব পাৰি চুটলাই ৰছী দিব পাৰি এনেকৈ গছডালৰ ডালত বা মূল গছডালত এনেকৈ বান্ধি ল'ব লাগে লৈ গোটেই গছডাল এনেকৈ মেৰিয়াই আনিব লাগে গছডালত মেৰাই আনি এনেকৈ এটা বা দুটা খুঁটি পুতি দি ওপৰত বান্ধি দিব লাগে এনেকৈ মেৰাই আনিলে গছডাল বাগৰি নাযায় আৰু ভাঙি নাযায় ইয়াতে বান্ধি দিলে হৈ গ'ল এনেকৈ ওপৰত গোটেইবিলাক আমি এনেকৈ বান্ধি দিছোঁ মেৰাই আনিছোঁ ইয়াৰ পৰা তলৰ পৰা মেৰাই আনিছোঁ আমি এনেকৈ মেৰাই এই গছত মেৰাই আনিছোঁ আমি এনেকৈ এই চাওক গছডালত এনে মেৰাই আনিছোঁ গতিকে এনেকৈ আনি যদি মেৰাই দিয়ে এইফালেও চাওক এইফালেও সেই একেধৰণে আমি মেৰুৱাই আনিছোঁ এনেকৈ আনি ওলমাই দিছোঁ গতিকে ইয়াক তেনেকৈ থিয় কৰি ৰখাটো সহজ গাঁৱত বা বেছিকৈ যিবিলাক কৰে কমাৰ্চিয়েলি কৰে তেওঁলোকৰ কাৰণে এইটো পদ্ধতি দৰকাৰ নাই তেওঁলোকেতো বিঘাই কৰে তাত খেৰ পাৰি দিয়ে মাটি তুলি দিয়ে সেনেকৈ হৈ যায় কিন্তু আমি যদি ঘৰত ভালকৈ যত্ন লৈ সুন্দৰকৈ কৰোঁ এটাও বিলাহী অপব্যয় নহয় সেইকাৰণে তেনেকৈ ঘৰৰ চাহিদা পূৰণত এইবিধ উপাদেয় ফল বিলাহীৰ উপকাৰিতা
বা ইয়াৰ প্ৰয়োজনীয়তা চাহিদা এইবিলাক সকলোৱে জানে, এইবিলাক আৰু মই কোৱাৰ প্ৰয়োজন নাই। গতিকে আমি যদি সকলোৱে এনেকৈ ব্যৱস্থাটো লওঁ তেতিয়া বজাৰৰ কীটাণুনাশক বা বহু ধৰণৰ ঔষধ প্ৰয়োগ কৰা বিলাহীতকৈ ঘৰতে আপুনি তৈয়াৰ কৰি ল'ব পাৰে। গতিকে সেইটো চাহিদা পূৰণ কৰাৰ কাৰণে এনেকৈ সকলোৱে হাতত ব্যৱস্থা ল'লে সুফল পায় আৰু আমি সেইটো দেখাবলগীয়া এইটো ৰেকৰ্ডিং কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ইয়াত বেছি যোগাৰ নালাগে, ফুলৰ টাবৰ নিচিনাকৈ যোগাৰখিনি কৰি ল'লেই হ'ল। আৰু কৰি লৈ তাৰপিছত এনেকৈ ৰুলেই, আৰু এই গ্ৰ' বেগো নালাগে, গ্ৰ' বেগৰ দাম বেছি। গ্ৰ' বেগ নহ'লে কথা নাই, এনেকুৱা অৰ্ডিনাৰী পলিথিন বেগ কিনিব পাৰে, নাৰ্চাৰীবিলাকত পায়, নাৰ্চাৰী দোকানত পায়। নহ'লে এতিয়া চিমেণ্টৰ বস্তা আছে, এইবিলাক আৰু সস্তা হয়, তাতে কৰিব পাৰি। কেৱল মাটিখিনিৰ যিটো উপাদান যিটো সেইটো সঠিকভাৱে মিলাব লাগে। আৰু ইয়াত এটা বস্তু দিব লাগে, নিম তেল। জৈৱিকভাৱে কৰিলে নিম তেল আপুনি আৰম্ভণিৰ পৰাই দিয়ক। আৰু বিলাহীত এটাই বেমাৰ মাত্ৰ, বেলেগ বেমাৰ একোৱেই নাই, ব্লাইট বুলি যিটো কয়। ব্লাইট বেমাৰ হ'লে ইয়াক বচোৱাটো টান, বিলাহী পচি যায়। আৰু এটা বেমাৰ আছে, গছজোপা লেৰেলি মৰি যোৱা বেমাৰ এটা আছে। সেই চাহ পাউডাৰ যদি মাদাৰ মাটিত মিহলাই লোৱা হয় তেতিয়াহ'লে সেই বেমাৰটো নহয়। দ্বিতীয়তে ইয়াত এটা ঠিক নালাগোতেই যদি আমি এবাৰ মাত্ৰ ব্লাইটৰ এটা ঔষধ দিব পাৰোঁ, তেতিয়াহ'লে ইণ্ডোফিল বুলি এটা ঔষধ এটা আছে, সিমান ষ্ট্ৰং নহয়। ইণ্ডোফিল ঔষধটো অকণমান পাউডাৰ মিলাই লৈ যদি লগাৰ আগে আগে এবাৰ দি দিব পাৰি ফুল গছবিলাক উঠি অহাৰ আগতে, তেতিয়াহ'লে আৰু এই বেমাৰটো নালাগোতে দিব লাগে বেমাৰটো। কাৰণ বেমাৰটো যদি লাগি যায় আৰু বচাব নোৱাৰি। আলু আৰু বিলাহী এইটো বৰ মাৰাত্মক বেমাৰ, ব্লাইট বেমাৰ। গতিকে চাওক, এতিয়া ধৰক গৰমৰ ছাঁত পৰিছে আৰু বিলাহী খাই কেনেকৈ মজা লাগিব নকওঁৱেই আমি। বিলাহী মাছেৰে হওক বা তৰকাৰীয়ে হওক বা এনেই হওক বা চালাড কৰিয়ে হওক। আৰু চালাডটো বিলাহীৰ কাৰণে, শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী। কিন্তু আমি যদি বজাৰৰ বিলাহী আনি কিনি চালাড কৰি খাওঁ, তেতিয়া আমি বিষ খোৱা বুলিয়ে ক'ব পাৰি বহু পৰিমাণে। কাৰণ সেইবিলাক পকাওঁতেও তাত ঔষধ ব্যৱহাৰ কৰে, কেমিকেল ব্যৱহাৰ কৰে পকাবৰ কাৰণে। কেঁচা বিলাহী আনি একেলগে দমে তাত কেমিকেল দি পকাই দিয়ে। আপোনালোক যাৰ অভিজ্ঞতা আছে দেখিলে গম পাব, বাহিৰটো ৰঙা, ভিতৰটো কেঁচা হৈ থাকে। গতিকে তেনেস্থলত আপুনি যদি নিজাকৈ এনেকৈ উৎপাদন কৰি খাব পাৰে, পৰাখিনিয়ে আৰু যিমানখিনি সম্ভৱ যদি চেষ্টা কৰিব পাৰে, এনেকৈ যদি ঘৰৰ পৰা ধুনীয়া পকা বিলাহী ছিঙি পেলাই আপুনি চালাড কৰি খায়, তাৰ মজাটো কেনেকুৱা নিজেই গম পাব। লগতে আৰু এইবিলাক বিলাহী আমাৰ ঠৰঙা দি নাথাকে, ভাজিলে বা তৰকাৰী দিলে বা যি নকৰিলেও, আঞ্জা বনালেও একদম গলি যায়। আৰু সোৱাদটোতো ক'বই নালাগে। গতিকে যোনে অভিজ্ঞতা আছে গমেই পায় নিজে কৰি খোৱা অভিজ্ঞতাটো। কিন্তু জৈৱিক পদ্ধতিত কৰিলে বেছি ভাল। আমি সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ পদ্ধতিত আমি দাঙি ধৰিছোঁ। যদি কোনোবা আগ্ৰহী লোকে কৰিব বিচাৰে তেনেদৰে কৰিব পাৰে আৰু ঘৰখনৰ চাহিদা সুন্দৰভাৱে পূৰাব পাৰে। গতিকে আজিলৈ আমি কেনেকৈ এই পলিথিন বেগতে বিলাহী উৎপাদন কৰিব পাৰি সেই সম্পৰ্কে বিষয়টো আমি দাঙি ধৰিলোঁ। কেনে দেখিলে, কেনে পালে, আপোনালোকৰ বহুমূলীয়া মন্তব্যৰে আমাক উপকৃত কৰিব বুলি। আৰু যদি ভাল লাগে তেতিয়াহে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।